জন্মা জন্মান্তৰ সেৱাস্থলী নামামৃত সন্ধানী সত্ৰত এই সন্ধ্যা পবিত্ৰ অনুষ্ঠানভাগিত উপবিষ্ট হৈ থকা আমাৰ এই অনুষ্ঠানৰ মুখ্য গুৰু ধৰিতা পৰম পূজ্য সবাৰ পৰম পূজ্য পূৰ্ণশ্লোক শইকীয়া বাপ আৰু আমাৰ এই অনুষ্ঠানৰ সমূহ বিষয়ববীয়াকে ধৰি আজি অনুষ্ঠান ভাগি পৰিচালনাৰ দায়িত্ব পালন কৰা আমাৰ সবাৰ শ্ৰদ্ধাৰ দিব্য গগৈ আইকে মুখ্য কৰি আমি অনুষ্ঠানৰ সমস্ত জনকে আমাৰ ভক্তি ভৰা সেৱা নিবেদন কৰিছো আৰু আপোনাৰ খবৰ আজ্ঞাপৰ হৈ আপোনাৰ খবৰ আজ্ঞা ভাগি পালন কৰিবৰ কাৰণে দাস হিচাপে আগবঢ়া হৈছে প্ৰভু সমস্ত আপোনাৰ সব মহামহন্ত সাধু বস্তু আপোনাৰ খবৰ আমি সেৱক হিচাপেহে সামান্য এজন সেৱক হিচাপে আগবঢ়া হৈছে গতিকে আপোনাৰ খবৰ পদকমলৰ যোগেদিয়ে যেন কৃপালু গুৰু অনুগ্ৰহ আৰু আপোনাৰ সাধু বস্তু কৃপা বিচাৰি আমি এভাগ মহাপুৰুষ বাণীয়া হৈ সেৱা জনোৱা হৈছে কৃষ্ণ প্ৰভু সমস্ত কৃষ্ণ দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ ক্ষমিও হৰি লৈও দাস কৰি পহিলো হেৰা শৰণ ক্ষমিও হৰি লৈও দাস কৰি পখিলো হেৰা কৃষ্ণ 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 ঔ হৰি ঔ ৰাম কৃষ্ণ বাপজনা আপোনাৰ এই শৰণ ঘোষা ভাগিৰে ভগৱন্তৰ চৰণত আপুনি যি ভাগি হৰি শ্যাম ৰাগ শ্যাম স্বৰলিপি আমি আৰম্ভ কৰিবলৈ লোৱা হৈছে সা গা গা পা ধা 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 নি ধা পা গা মা গা রে গা পা ধা নি ধা পা 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 ধা সা গা রে সা সা রে গা পা গা রে সা রে গা রে সা ধা ধা নি ধা পা পা গা মা গা রে সা কৃষ্ণ শংকৰ গুৰু
শান্ত মুখেরে বলাইল বলে রে জননী গোবিন্দ দুধ পিউ দুধ পিউ বলে রে যশোদা। কান্দিতে নেত্র নীর ধারে বহি পড়ে শাকমল পত্রের যেন শিশির নিগরে গোবিন্দ দুধ পিউ দুধ পিউ বলে রে যশোদা। জননীয় মুখ ছায়া কান্দে যদুমণি ছন্দ মুখের বলাইল বলে রে জননী গোবিন্দ দুধ পিউ দুধ পিউ বলে রে যশোদা। জননীর মুখ ছায়া কান্দে যদুপতি মই যাও তোমার হইয়া মই যাও তোমার হইয়া ভুলে যশোমতি গোবিন্দ দুধ পিউ দুধ পিউ বলে রে যশোদা। পাৱে পড়ো শিরে পড়ো দুধ পিউ হরি মুখে তন লয়া কান্দে মুখে তন লয়া কান্দে খোকারি খোকারি গোবিন্দ দুধ পিউ দুধ পিউ বলে রে যশোদা। জগতরে গুরু হরি বনে জগতরে
জগতৰে গুৰু জগতৰে লয়া মানবীৰে গুৰু ভাৱ লয়া মানবীৰে লয়া মানবীৰে জগতৰে গুৰু ভাৱ লয়া মানবীৰে কান্দিতে আকুল মতি কৈলা জন গোবিন্দ দুধ পিও দুধ পিও বুলেৰে যখুৱা কয় মাধৱ দাস বৰ জ্ঞান উহি ভাৱ সুমৰি চুটুক প্ৰাণ উহি ভাৱ সুমৰি চুটুক প্ৰাণ গোবিন্দ দুধ পিও দুধ পিও বুলেৰে যখুৱা দুধ নখায় হৰি কাঞ্জে কৃষ্ণ মাধৱ মাধৱ কৃষ্ণ কৃষ্ণ হে পৰম দয়ালু বা বান্ধৱ সমস্ত গীত ভাগি আমাৰ ৰাগেৰে সৈতে আমাৰ সামৰ্থ্য অনুসাৰে সেইখিনি আপোনাৰ আজ্ঞা পালন কৰা হৈছে আৰু পৰৱৰ্তীখিনি আমাৰ ইমান শক্তি নাই আৰু আমাৰ জ্ঞানো নাই, তেনেকৈ সীমিত জ্ঞানেৰে সৈতে আমি চলি থকা হৈছে। তথাপিতো মহাপুৰুষৰ আপোনাৰ সব সাধু বস্তুৰ আজ্ঞা যত নিশ্চিত হ'লেও পালন নকৰিলে আমাৰ আজ্ঞাপৰ দুখত আমি দূষিত হ'ম, অপৰাধী হ'ম। সেয়েহে আমাৰ সাধ্যানুসাৰে যিখিনি চেষ্টা কৰা হ'ব, যিখিনি আগবঢ়োৱা হ'ব, তাক সেইখিনিকে আপোনাৰ সবে নিজ কৰোণা গুণে গ্ৰহণীয় কৰি কৃপা মিলাব। কৃষ্ণ আমি এতিয়া এই গীত ভাগত চন্দ্ৰবদন তোমাৰ সকলো দুখ মই গা পাতি লৈছো, মোৰ বাচা গাখীৰ খোৱা কিন্তু ভগৱন্ত গাখীৰ খোৱা নাই, স্তন পান কৰা নাই। কান্দোতে কৃষ্ণৰ চকুৰ পৰা নিয়ৰৰ পানী যেনেকৈ পদুমৰ পাতত পৰিলে খন্তেকো নৰয় নিগৰি নিগৰি যাই থাকে, ঠিক তেনেকে অহৰহ চকুৰ পানীয়ে বৈ আহি বৈ আছে
চকুৰ পানী বৈ আছে। কান্দোতে কান্দোতে কৃষ্ণৰ চকুৰ পৰা নিগৰি অহা এই চকুলো চাই চাই যশোদাই মনতে বহুত কষ্টও অনুভৱ কৰিছে। পাছত কৃষ্ণ কৃষ্ণই মাকৰ মুখলৈ চাই চাই কান্দিয়ে আছে। যশোদাই কৃষ্ণৰ কান্দোন বন্ধ কৰিব নোৱাৰি বহুত ভাগৰুৱা হৈ পৰিছে। কৃষ্ণই মাকৰ মুখলৈ চাই চাই কান্দিয়ে আছে। যশোদাই মিনতি কৰি কৈছে, মই তোমাৰ হৈ অৰ্থাৎ তোমাকে মই সৰ্বস্ব অৰ্পণ কৰিছো প্ৰভু। তোমাৰ সমস্তখিনি তোমাতে অৰ্পণ কৰিছো আৰু তোমাৰ পাও দুখানি শিৰত তুলি লৈ মই কৈছো, হে হৰি হৰি গাখীৰ খোৱা। সিমানতো মুখত স্তন লৈ কৃষ্ণই হুমুনিয়া কাঢ়িহে আছে। গাখীৰ খাবলৈ পাহৰি আছে, কান্দিয়ে আছে। এইদৰে সমস্ত জগতৰ গুৰু পৰম পুৰুষ হৰিয়ে মানৱী তনু ধাৰণ কৰি ভাও দেখুৱাই কান্দি মাকৰ মন ব্যাকুল কৰি তুলিছে। এয়া আমালৈ মহাপুৰুষ কৃপালু গুৰুৱে আমালৈ আগবঢ়োৱা ভাৱ। এই বৰগীতৰ যোগেদি আমিও ভগৱন্তৰ এই প্ৰেমত ভগৱন্তক আমি হৃদয়ৰ পৰা ভাল পোৱা যি বেদনা আৰু পাই নোপোৱাৰ বেদনা, এয়া কোচতে জগতৰ ঈশ্বৰ আহি ঠাই লৈছে। আহি তথাপিতো মাকে সন্তানক সন্তান হিচাপে ব্যৱহাৰ কৰি থকাৰ কাৰণে এয়া যিখিনি সুখ আৰু আনন্দ পাব লাগিছিল পোৱা নাই। কিন্তু আহিব, জ্ঞান আহিব, সেইখিনি সময়লৈকে আমি অকণমান অপেক্ষা কৰিব লগা হৈছে। কৃষ্ণ। আৰু তাৰপিছত এইদৰে সমস্ত জগতৰে গুৰু ভগৱন্ত প্ৰভু নিজে শিশুৰূপে যশোদাৰ ওচৰত সোমাইছেহি আৰু যশোদায়ো এনে এটি সন্তান পাই বৰ আনন্দিত হৈছে। কিন্তু দুখৰ কথা, পৰম পুৰুষ ভগৱন্তই তেওঁ সন্তুষ্ট নোহোৱালৈকে তেখেতক আমি সন্তুষ্ট, আমি সমস্তখিনি যশোদাই সমস্ত অৰ্পণো কৰিছে, কিন্তু তথাপিও তেওঁ সন্তুষ্ট হোৱা নাই। আৰু কিবা ৰহস্য আছে ইয়াত কি ৰহস্য আছে আমি জানিবৰ কাৰণে যত্ন কৰিছো। মাধৱৰ আৰু শেষত মাধৱ পুৰুষে নিজে দাস হৈ কৈছে, মই বৰ জ্ঞান শূন্য, ভগৱন্তৰ লীলা সম্পৰ্কে মোৰ জ্ঞান নাই। এয়া আমাৰো ভাৱেই একেই ভাৱ। মাধৱ পুৰুষে আমাক সেয়াও সচেতন কৰিবলৈ দিছে, আমি যাতে মান অভিমানেৰে সৈতে পৰিপুষ্ট নহয়, আমি নিজকে সদায় সৰু হৈ থাকিবৰ কাৰণে আৰু ভগৱন্তৰ দাসৰো দাস হৈ থাকিবৰ কাৰণে আমাক এটা এনেকুৱা মন দিয়ক, এনেকুৱা জ্ঞান দিয়ক। এইখিনি আমালৈ আগবঢ়াই মাধৱ পুৰুষে গীতধাৰী যোগেদি আমাক এইখিনি বহুতখিনি কল্যাণ কৰিছে, কৃপা কৰিছে বুলি মই অনুভৱ কৰিছো। আৰু তথাপি তেওঁৰ এই মানস শিশুসুলভ যিখিনি জগতৰ গুৰু এই বালক কৃষ্ণই মানৱ সুলভ ভাৱে যিখিনি লীলা কৰি পেলাই আমাক যশোদাৰ কোলালৈ আহি পেলাই আমাক যিখিনি লীলা দেখুৱালে,
এয়া আমি আমাৰ জীৱনৰ একোটা একোটা অধ্যায় আমি পাই আহিছোঁ আৰু সকলোৱে আমি সত্ৰৰ সমস্তজনে এইখিনি কথা মানে তেখেতসকলৰ নিজা নিজা চিন্তাৰে সৈতে অনুভৱৰ সৈতে অনুভৱ কৰিব। মই অনুভৱ কৰিবৰ কাৰণে মই সবাৰে চৰণত মই সেৱা ধৰিছোঁ আৰু মই যিখিনি অনুভৱ কৰিব পাৰিছোঁ সেইখিনিও মোৰ তেনেই অজ্ঞতাৰ কাৰণে অনুভৱখিনি মই ব্যকত কৰিবলৈ যাওঁতে মোৰ বহুতখিনি কিছু আছিলে। মই আজি অকণমান আমাৰ এই লাইটৰ অসুবিধাৰ কাৰণে কথাখিনি আগবঢ়াবলৈ অকণমান অসুবিধাত পৰিছোঁ। সমস্ত মুৰিখন বিচাৰি আমি সেৱাভাগি জনোৱা হৈছে। কৃষ্ণ কোটি কোটি ঘোৰ অপৰাধনীতে কৰো মই দুৰাশয়, হে হৰি মোক দাসহে নমানি ক্ষমিও কৃপাময়। হে পৰিৱেশন অৰ্থ আৰু পৰমাৰ্থ বিশ্লেষণাত্মক যি অনুষ্ঠান আজি হৈছে বৰ সুন্দৰ। আমাৰ পৰম শ্ৰদ্ধাৰ বসন্ত ডেকা বাপে তেখেতে বৰগীতত তেখেতৰ পাণ্ডিত্য আছে, বৰগীতত তেখেতৰ যথেষ্ট জ্ঞান আছে। বৰগীতৰ ৰাগ স্বৰলিপি এই সকলো তেখেতৰ কণ্ঠগত আৰু তেখেতে মোক 3টামান ৰাগৰ স্বৰলিপি নিজে মোক লিখি দিছিলে, এতিয়াও আছে মোক তেখেতৰ আখৰকেইটাৰ সৈতে। আখৰকেইটাও ধুনীয়া তেখেতৰ। যি কি নহওক, আজি শ্যাম ৰাগৰ এই গীত ভাগি আৰু শ্যাম ৰাগৰ স্বৰলিপি আৰু ইমান সুন্দৰ আৰু ৰাগটি অকণমান সহজে মানুহে গাব নোৱাৰে, অলপ অভ্যাস কৰিব লাগিব, তেতিয়াহে পাৰিব। আৰু বাপজনে অতি সুন্দৰকৈ ৰাগে সৈতে বৰগীত ভাগি পৰিৱেশন কৰিলে আৰু সৰল অৰ্থখিনিও প্ৰতিটো শব্দৰ অৰ্থকে তেৰাই ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিছে আৰু কৈছে সুন্দৰ হৈছে, সকলো সুন্দৰ হৈছে। এতিয়া ইয়াৰ তাৰমানে আচলতে পৰমাৰ্থিক কথাটো কি? প্ৰভু ভগৱন্তই সৃষ্টি কৰিলে মানুহবোৰক, পঞ্চকোশী প্ৰাণী তৈয়াৰ কৰি দিলে, আমাৰ 7টা ইন্দ্ৰিয়ৰ দ্বাৰা বিষয় ভোগ কৰিবলৈ দিলে আৰু আমাক বিবেক দিলে, তাৰমানে বিজ্ঞানময় কোষ আৰু আনন্দময় কোষ, এই পৰিপূৰ্ণ পঞ্চকোষেৰে জীৱটোৱে দিলে। সকলো তেওঁৰেই অংশ আৰু তেওঁৰে অংশ জীৱবোৰক মুক্তিৰ পথ দেখুৱাবৰ কাৰণে, বৈকুণ্ঠলৈ যাবৰ কাৰণে পথ দেখুৱাবৰ কাৰণে তেওঁ নিজে আহে, যুগে যুগে অৱতাৰ হয়। তেওঁৰ জন্ম নাই, কিন্তু তথাপি জন্ম ধৰে। কেলে ধৰে? কাৰণ তেওঁৰ জন্ম কৰ্ম এইবোৰ গাই বৈকুণ্ঠলে জীৱ উদ্ধাৰ হৈ যাব পাৰে, সেইকাৰণে তেওঁ অৱতাৰ ধৰে। আৰু তেওঁৰ কামো নাই একো, অকৰ্তা তেওঁ, কিন্তু তথাপিতো তেওঁ বহুত কৰ্ম কৰি দেখুৱায়। কেলে? কাৰণ তেওঁৰ সেই কৰ্মবোৰে, যিবোৰ কৰ্ম কৰে, তাৰ যিবোৰ গুণ, তাৰ যিবোৰ লীলা, সেইবোৰকে শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠলৈ যাব পাৰে ভকত। কৃষ্ণ অৱতাৰটি পূৰ্ণ অৱতাৰ, পূৰ্ণ ভাৱে অৱতাৰ হৈছে তেওঁ এয়া। আৰু এই গুণ লীলা, সমস্ত গুণ লীলা ভাগৱতত যদিও সত্য যুগৰ পৰা নানা অৱতাৰৰ কথা কোৱা হৈছে,
সেই অৱতাৰবোৰৰ মূল হ'ল পূৰ্ণ ব্ৰহ্ম ভগৱন্ত কৃষ্ণ, পূৰ্ণ অৱতাৰ। সেই অৱতাৰবোৰো সেই পূৰ্ণ অৱতাৰৰে অংশহে। এই কৃষ্ণ অৱতাৰটোৰ উদ্দেশ্যই আছিলে যে কৃষ্ণ সূৰ্য ভৈলন্ত উদিত, নাম ধৰ্ম কৰিলা বিদিত। তেওঁ নাম ধৰ্ম বিদিত কৰিবলৈ এয়া অৱতাৰ হৈছিলে, আৰু নৰৰূপে অৱতাৰ হৈছে, ৰূপটো নৰ। গতিকে জন্মৰ পৰা বৈকুণ্ঠ প্ৰয়াণলৈকে মানৱী যিবোৰ কৰ্ম মানুহে কৰা, সমস্ত কৰ্ম তেওঁ কৰি গৈছে। শিশু অৱস্থাতে সম্পূৰ্ণ মানৱীয় শিশুৰ দৰে, মানুহৰ শিশুৰ দৰে তেওঁৰ লীলাবোৰ ইমান সুন্দৰ, বাল্য লীলা। আৰু মহাপুৰুষ মাধৱদেৱে ভগৱন্ত কৃষ্ণৰ এই বাল্য ৰূপটো মাধৱ পুৰুষে খুব ভাল পায়। আৰু সঁচা কথা কবলৈ গলে বালকৃষ্ণৰ লীলা এইখিনি ময়ো বৰ আকৰ্ষিত হওঁ। আৰু কেনেকুৱা লীলা কৰিছে যে সাধাৰণ মনুষ্যৰ মানুহ অৱতাৰ হৈছে মানুহ ৰূপে। গতিকে শিশু মানৱৰ শিশুবোৰৰ যি তাৰমানে কৰ্ম, সেই কৰ্ম কৰি দেখুৱাইছে। আৰু যশোদাকো মায়াৰে বান্ধিছে, যে যশোদাই অনুমান কৰিব পৰা নাছিলে। তেওঁক দুবাৰ তিনিবাৰ তাৰমানে নিজৰ ৰূপ দেখুৱাইছে, আৰু দেখিলে তেওঁ বুজি পায় এওঁ মোৰ পূৰ্ণ ভগৱন্ত এওঁ। কিন্তু আকৌ ততালিকে যিটো মধুমতী মায়া, মম মায়া দূৰত্বয়া বুলি কৈছে গোসাঁই, গতিকে সেই মায়াটোৰে আকৌ তেওঁক ঘূৰাই ৰাখে, মোৰ ল'ৰা বুলি ভাবি লয়। গতিকে এতিয়া ইয়াত এটি কেঁচুৱা ল'ৰাই যেতিয়া গাখীৰ নাখায়, সাধাৰণতে চাবচোন কেঁচুৱাটোৱে যদি কেনেবাকৈ গাখীৰ নোখোৱা হয়, মাকৰ নেযায় নোখোৱাই। মাকে কিমান কাবৌ কৰিছো, চৰণত ধৰিছো, নেকান্দিবা। গতিকে তেনেকৈ মাকসকলে মাতৃসকলে শিশুক মৰম কৰে, তেনেকৈ কয়। ঠিক যশোদায়ো এগৰাকী মাতৃৰ স্নেহ প্ৰদৰ্শন কৰিছে। আৰু ভগৱন্তয়ো ভকতৰ তাৰমানে কাকুতি মিনতিবোৰ শুনি সেইবোৰ তেওঁৰ আহাৰ। ভকতে যি গাই বাই সেয়া ভগৱন্তৰ আহাৰ সেয়া। গতিকে সেই তেওঁ যিমানে তাৰমানে হেৰি কৰিছে, কন্দা কটা কৰিছে, লীলা কৰিছে, সিমানেই যশোদাৰ প্ৰেম বাঢ়িছে। আৰু যশোদাই বাৰে যে তোমাৰ সকলো দুখ, তোমাৰ যি হেৰি, সেইবোৰ সকলো মই লৈছো, মোৰ পাতি লৈছো মই, যে মোৰ আয়ুসলৈ তুমি জীয়া, এনেকৈও তাৰমানে কোৱা আছে কেইবা ঠাইতো। যে কি নহওক, যে নিজৰ আয়ুস পৰমায়ুস দিয়ে সন্তানক, এইটো মানৱী লীলা। আৰু সেইটো কৰি যশোদাৰ প্ৰেম বঢ়াবৰ কাৰণে ভগৱন্তই এই কথাখিনি, এই চৰিত্ৰটো প্ৰকাশ কৰি আছে, যে যশোদা যিমানে কান্দিছে সিমানে যশোদাৰ ভকুতি বাঢ়িছে, প্ৰেম বাঢ়িছে। আৰু আমি শ্ৰৱণ কৰা সকলেও আমিও পাহৰি যাওঁ, যে যেতিয়া কান্দে, এতিয়া এই ডেকা বাপে তাৰমানে গীতভাগ গাওঁতে তেখেতৰ তাৰমানে অনুভৱটো তেখেতৰ মাততে প্ৰকাশ পাই গৈছে। কান্দে উৱা উৱা বুলি কওঁতে যেন সঁচাকৈয়ে এয়া লীলা নহয়, সঁচাকৈয়ে কান্দিছে গোসাঁয়ে, তেনেকুৱা ভাৱ এটা মনলৈ আমাৰ আহি যায়। আৰু এই লীলাবোৰ, গুণ লীলা, শিশু লীলাৰ এইখিনি তাৰমানে সহজে
আমি হজম কৰিব পাৰো সহজে। আমাৰ মনত থাকে যশোদাই কেনেকৈ কান্দিছে কোচত, তুমি দুধ খোৱা, এইদৰে যশোদাই কাকুতি মিনতি কৰিছে আৰু তেওঁ তাৰমানে নেখাই কান্দি দেখুৱাইছে। আৰু ভগৱন্তই জানো কান্দে? নহয়, এয়া মানৱী লীলা, লীলা কৰি দেখুৱাইছে। আৰু যশোদাৰ পুত্ৰ স্নেহ দেখুৱাইছে, পুত্ৰ প্ৰেম, পুত্ৰ ৰূপে। আৰু নহবনো কেলে, কাক কলাত গাখীৰ খুৱাইছে। গতিকে তেওঁ প্ৰেমৰ উৎস যি, সমস্তৰে আত্মা তেওঁ। গতিকে সেইজন তাৰমানে আত্মাক তেওঁ প্ৰেম নকৰিব কিয়? সমস্তৰে আত্মা সখা প্ৰভু ভগৱন্ত, সেইজন কৃষ্ণই সমস্তৰে আত্মা, সমস্তৰে হৃদয়ত আছে। আৰু তেওঁক আমি সেই শিশুৰূপেও আমি ভগৱন্তৰ লীলা যদি সোঁৱৰিব পাৰো, যে মৰিবৰ সময়তো যদি সেই লীলাটো সোঁৱৰণ কৰো আমি, তেতিয়াও আমাৰ বৈকুণ্ঠলৈ গতি কৰিব পাৰিম। ভগৱন্তই আমাক সেইটো দিবৰ কাৰণেই এই লীলাবোৰ কৰিছে। আৰু দধি মঠতে সেয়া আমনি কৰিছে, একোটি সাধাৰণ ল'ৰাৰ দৰে। আকৌ গোৱালীবোৰৰ ঘৰত গৈ দধি চুৰ কৰি খাইছে, খাই মেলি আকৌ এনেকুৱা মানৱী লীলাও দেখুৱাই যে নিজে ধূলি মাকতি লয় আৰু লৈ পেলাই লোকৰ ল'ৰাক গৈ দোষ দিয়েগৈ, তোমাৰ ল'ৰাই মোক ধূলা দিলে। ইমান সুন্দৰ এই লীলাবোৰ। আৰু মাধৱ পুৰুষে আৰু শিশু লীলাৰ সেয়া গোবিন্দ চিন্ত বাল গোপালং, এই গীত ভাগি, সেই গীত ভাগিৰ দৰে যদি আমাৰ ভকতে চকু মুদি গীত ভাগি গাই চাওকচোন সোণৰ খাটত, সেই ভগৱন্তৰ ৰূপটো বাল্য লীলা, সেয়া চাওক, চকু মুদি চাবলৈ ভাল। আমাৰ আৰু এটা, সেইটো এটা কথা বাল্য লীলাৰ, তাৰমানে ভগৱন্তই ৰূপটো আমাৰ হৃদয়ত ধৰিব লাগে, ৰূপ চিন্তা কৰিব লাগে। কিন্তু পূৰ্ণ ৰূপটো, পূৰ্ণ ব্ৰহ্ম তাৰমানে ভগৱন্ত কৃষ্ণৰ যিটো ৰূপ, সেই ৰূপটো কেশৰ পৰা নখলৈ স্মৰণ কৰোতে অলপ অসুবিধাও থাকে। কাৰণ ধৰি ৰাখিব নোৱাৰি, ফটকৈ আঁতৰ হৈ গুচি যায়। এইটো নাৰদেও নোৱাৰিছিলে, আৰু নোৱাৰাৰ কাৰণে নাৰদে আমাক কৈ থৈ গৈছে যে ৰূপটো তোমালোকে বৰকে নধৰিবা। যদি তাৰমানে গোটেই ৰূপটো ধ্যান কৰা অসুবিধা আছে, ফটকৈ গুচি যায়, গতিকে নালাগে ৰূপ ধৰণ কৰিব, কিন্তু অহৰহ তেওঁৰ নাম গাই থাকা। আকাশী বাণী কৰি তেওঁক কলে, মৰ গুণ নাম মাত্ৰ কৰিবা কীৰ্তন, পাইবা আৰু জন্মত সদায়ে দৰ্শন। সেই ৰূপটো ধ্যান কৰিবলৈ যথেষ্ট কঠিন হয়। গতিকে কৃষ্ণ অৱতাৰৰ দ্বিতীয়টো কাৰণ হল যে তেওঁ এটা ৰূপ দিলে আমাক, আৰু সেই ৰূপটো বাল্য ৰূপৰ পৰা ধৰি একেবাৰে যুৱা গোটেইখিনি ৰূপ, তাৰমানে শেষলৈকে এটা ৰূপ দেখুৱালে আমাক, ধ্যানৰ ৰূপটো দেখুৱালে, যিটো তনু ধ্যানৰ আলয় দেখি সন্ত আপুনি বিস্ময়। তেওঁ যিটো ৰূপ আমাক দেখুৱাইছে, সেই ৰূপটো তেওঁ চাই আনন্দ পাইছিলে। আৰু হেন তনু ভৈল অন্তৰ্ধান, বিজুলী চতক যেন থান। এতিয়া আমি সেই জ্যোতি ৰূপী ভগৱন্তকো চাব পাৰো, যে সেয়া কৃষ্ণ এনেকৈ আছিলে, তাৰপিছত একেবাৰে চাতকে বিজুলী মৰাৰ দৰে এটি জ্যোতি বৈকুণ্ঠলৈ গুচি গল, সেইটো চাব পাৰো। আমি সেই সোণৰ পালেঙত শুৱাই ভৰি মাৰি মাৰি থকা, ভৰি আঙুলি দুটা চুপি থকা, বুঢ়া আঙুলি কেইটা চুপি থকা, সেই ৰূপটো সহজে আমি আয়ত্ত কৰিব পাৰো। আৰু
এই যে মাকৰ কোলাত উঠি কান্দি আছে গাখীৰ নেখাই, এইটো সাধাৰণ মনুষ্যৰ লীলা এটা দেখুৱাইছে, মনুষ্য ল'ৰাৰ দৰে। আৰু যশোদাকো সেই মাকৰ মৰমটো দিছে, যে মাকৰ প্ৰেম কিমান কান্দিছে, মই নিজে তোমাৰ যিমান দুখ ভাগৰ, তোমাৰ যিমান কষ্ট সেয়া মই লওঁ, তুমি মোৰ আয়ুস লৈ তুমি জীয়া। এনেকুৱা ধৰণে মাকে পুতেকক কৰাৰ দৰে সম্পূৰ্ণ মানৱীয় এটা দৃশ্য প্ৰতিভাত হৈছে ইয়াত। আৰু এই শেষত পৰমাৰ্থ কথাটো শেষত মাধৱ পুৰুষে কৈ থৈ গ'ল, কহয় মাধৱ দাস বৰ অজ্ঞান, মই বৰ অজ্ঞান। গতিকে উহি ভাব সুমৰি চুটুক মোৰ প্ৰাণ। তাৰমানে মৰিবৰ সময়ত মই সেই ৰূপটোকে চাই পেলাই যদি যাওঁ, সেই ৰূপটোকে চাই যাবলৈ প্ৰাৰ্থনা কৰিছে। গতিকে এই সামৰণিতেই পৰমাৰ্থিক কথাটো সোমাই আছে। গতিকে আমি এয়া ভগৱন্তৰ মনুষ্য লীলা, আৰু সেই মনুষ্য লীলা সম্পূৰ্ণ মনুষ্য শিশুৰ দৰে কৰি দেখুৱাইছে, আৰু সেইটো আমি সহজে আয়ত্ত কৰিব পাৰিম। আৰু আছে বাল্যলীলা, এই এটা মানে উৰলত বন্ধা, উৰলটো টানি লৈ যোৱা, সেই দৃশ্যবোৰ চকু মুদি আমি চাই থাকিব পাৰোঁ। গতিকে বাকী ডাঙৰ লীলাবোৰতকৈ শিশু লীলাৰ ৰূপবোৰ আমাৰ সহজে মনলৈ আহে। আৰু সেইটো কৰিছিলে সেইকাৰণে যে ৰূপ ধ্যান কৰিবলৈও যদি ভাল পোৱা, তেন্তে আনন্দ পোৱা, তেন্তে শিশু ৰূপটো ভাল পায়, সেইটো ৰূপ ধ্যান কৰিলেও হ'ব, আৰু সেইটো বেছি সহজে। মই কিন্তু সেই শিশু ৰূপটোবোৰহে মই তাৰমানে চাওঁ সদায় পূৰ্ণ কৃষ্ণৰ ৰূপটো চাবলৈ অসুবিধা। সৰ্বাত্মকভাৱে এটা ৰূপ এটা চিন্তা কৰোঁ, কিন্তু কৰিলেও শিশু ৰূপটো ফটকে ধৰি ল'ব পাৰি। আৰু গতিকে সেইকাৰণে এয়া গুৰু ভগৱন্তৰ লীলা। মোৰ তেওঁ কৈছে নাহি, মোৰ জন্ম নাই, কিন্তু মই বাৰে বাৰে জন্ম হওঁ। কেলে হওঁ? যে মোৰ গুণ লীলা শ্ৰৱণ কীৰ্তন কৰি যাতে মোৰ অংশ জীৱবোৰ পুনৰ মোৰ ঠাইলৈ আহিব পাৰে, তাৰ কাৰণেই তেওঁৰ এয়া লীলা। কৃষ্ণ কৃষ্ণ হ'ব। আপোনাৰ সবেও অনুধাৱন কৰক অকণমান। কৃষ্ণ ডেকা বাপ সেৱা জনাইছোঁ। বৰ সুন্দৰকৈ আপুনি পৰিৱেশন কৰিলে, আজি অনুষ্ঠানটি সুন্দৰ কৰি তুলিলে। কৃষ্ণ মাধৱ। কৃষ্ণ কৃষ্ণ।